আমাৰ লগত উপস্থিত থকা অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া, UPPL দলৰ মাননীয় সভাপতি প্ৰমোদ বৰা ডাঙৰীয়া, আমাৰ আজি এই কক্ষত অনুষ্ঠিত হোৱা এই সংবাদ মাধ্যমৰ সমূহ প্ৰাক্তন সতীৰ্থ তথা সাংবাদিক বন্ধুসকল, আপোনালোকে সকলে নিশ্চয় অৱগত যে নিৰ্বাচন সমাগত আৰু এই নিৰ্বাচনত এইবাৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ লগতে অসম গণ পৰিষদ দল আৰু UPPL দলে একত্ৰিতভাৱে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। আৰু যেহেতু আমি পূৰ্বৰ পৰাই অসম গণ পৰিষদৰ লগত মিত্ৰতাত আবদ্ধ হৈ চৰকাৰ গঠন কৰিছিলোঁ আৰু এইবাৰ আমাৰ অসমৰ ৰাইজৰো আগ্ৰহ, অসমৰ ৰাইজৰো ইচ্ছা, ৰাষ্ট্ৰীয় সমিতিৰ ইচ্ছা যে আমি একত্ৰিত হৈ পেলাই নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে আৰু অনুৰূপভাৱে আমাৰ BTR নিৰ্বাচনতো আমি আমাৰ নতুন বন্ধু UPPLক আমি নতুন মিত্ৰ হিচাপে পাইছোঁ আৰু পোৱাৰ পিছত তেওঁলোককো NDAৰ অংশীদাৰ হিচাপে ইতিমধ্যে ৰাষ্ট্ৰীয় সমিতি গঠন ঘোষণা কৰিছে আৰু সেয়েহে তিনিওটা দলে আমি যেহেতু আমাৰ যি মিছনৰ কথা কৈছিলোঁ BJP প্লাছ = 100+ আৰু সেই মিছনৰ ছবিখন এইখনে যে BJP প্লাছ মানে BJPৰ লগত অসম গণ পৰিষদ দল আৰু UPPL আৰু BJPয়ে 100খন স্পৰ্শ কৰিবলগীয়া হ'লে BJP প্লাছৰ জৰিয়তে স্পৰ্শ কৰিব লাগিব আৰু সেইটো অসম গণ পৰিষদৰ যিসমূহ বিধানসভাত জয় হৈ আহিব আৰু UPPL জয় হৈ আহিব সেইখিনি লৈ পেলাই আমি নিশ্চিতভাৱে অসমৰ ৰাইজৰ আশীৰ্বাদত আৰু লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ যি সক্ৰিয়তা, অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলৰ সক্ৰিয়তা, UPPL দলৰ কাৰ্যকৰ্তাসকলৰ সক্ৰিয়তা আৰু চৰকাৰখন মিত্ৰজোঁটৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনৰ যি সফলতা আৰু সদ্যহতে কিছুদিনতে সফলতাৰ বাবে খোজ কৰা BTRৰ যিখন কাউন্সিল বা তাৰ যি এডমিনিষ্ট্ৰেশ্যন প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্ব, এই সমূহ ব্যৱস্থা অসমৰ ৰাইজে আদৰি লৈছে। কাৰণ আমি পূৰ্বতো কৈ আহিছোঁ যে আমি শাসনত ক্ষমতাৰ বাবে নাহোঁ, আমি শাসনত আহোঁ ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ কাৰণে, ৰাজ্য নিৰ্মাণ কৰাৰ কাৰণে আৰু সমাজ নিৰ্মাণ কৰাৰ কাৰণে। আৰু যাৰ কাৰণে আজি মিত্ৰজোঁটৰ চৰকাৰখনে বৃহৎ সফলতা জাতি মাটি ভেটিৰ ক্ষেত্ৰতে হওক, আজি সীমান্ত চিল কৰাৰ ক্ষেত্ৰতে হওক, মানুহে নভবাকৈ পূৰ্বৰ চৰকাৰৰ 60টা বছৰৰ চৰকাৰৰ 6খন মেডিকেল কলেজৰ বিপৰীতে আমাৰ চৰকাৰৰ 11খন মেডিকেল কলেজ, পূৰ্বৰ চৰকাৰৰ প্ৰতি বছৰত 7ৰ পৰা 10,000 কিলোমিটাৰ পথ নিৰ্মাণ বা মেৰামতি কৰাৰ বিপৰীতে এইখন চৰকাৰে 4.5 বছৰত 21,000 বাটপথ নিৰ্মাণ কৰি কানেক্টিভিটিৰ জৰিয়তে যাতায়াতৰ ব্যৱস্থা সুচল কৰি দিয়াৰ লগতে এনেকুৱাকৈ সকলো দিশতে আমাৰ চৰকাৰখনে সফলতা লাভ কৰিছে আৰু যাৰ কাৰণে অসমৰ ৰাইজৰ ইচ্ছা যে পুনৰবাৰ যাতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত অসম গণ পৰিষদ দলৰ সহযোগত UPPL দলৰ সহযোগকে আদি কৰি দুই এটা আৰু হয়তো সৰু ৰাজনৈতিক দল হয়তো অংশীদাৰ হ'ব পাৰে, সেইসকলৰ জৰিয়তে অসমৰ ৰাইজে পুনৰবাৰ এই চৰকাৰখনকে বিচাৰিছে। কাৰণ এই চৰকাৰখনে যি কথা দিছিলোঁ কথা ইতিমধ্যে ৰাখিব পাৰিছোঁ।
দুই এটি কথা হয়তো ৰৈ আছে আমাৰ। আমি নকওঁ যে 100% আমি সফল হৈছোঁ, কিন্তু সফলতাৰ ক্ষেত্ৰত মই ক'ব খোজোঁ যে আমাৰ এটা বৃহৎ সফলতা এই চৰকাৰখন লাভ কৰিছে। আৰু সেয়েহে আমি আজি তিনিওটা দলে অসমবাসী ৰাইজৰ পৰা আমি আনুষ্ঠানিকভাৱে একত্ৰিত হৈ পেলাই আশীৰ্বাদ বিচৰাৰ কাৰণে আজি আপোনালোকক আমি মাতি আনিছোঁ। আমি আশা ৰাখিছোঁ অসমবাসী ৰাইজে নিশ্চয় আমাক আশীৰ্বাদ দিব। আৰু লগতে মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলকো মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে বিজেপি প্লাছ = 100+ হ'বলগীয়া হ'লে আমাৰ মিত্ৰ দলৰ যিমানকেইখন আসন ইতিমধ্যে আমি তেওঁলোকলৈ এৰি দিছোঁ, সেইকেইখন আসনতো আমি জয়লাভ কৰিব লাগিব। আৰু সেয়েহে মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে অসম গণ পৰিষদৰ দলক আমি যে 26টা আমি চিট এৰি দিছোঁ, আসন এৰি দিছোঁ, সেই 26টা আসনতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে যাতে তেওঁলোকক সহায় কৰে। আৰু অনুৰূপভাৱে যি আমি 8টা সমষ্টি UPPL দলকো যি এৰি দিছোঁ, তাতেও যাতে তেওঁলোকক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে যাতে সহায় কৰে। মই এই আহ্বান এইকাৰণে ৰাখিছোঁ যে প্ৰায় 4 লাখ আমাৰ পৃষ্ঠা প্ৰমুখে ইতিমধ্যে সমগ্ৰ অসমত আমাৰ কাম কৰি আছে। আৰু কাৰ্যকৰ্তাসকলে যিহেতু কাম কৰি আছে, গতিকে উদ্দেশ্য যিহেতু আমাৰ NDA, উদ্দেশ্য যিহেতু মিত্ৰজোঁট, স্বাভাৱিকতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে বিচাৰিবই যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী থাকক। ঠিক অনুৰূপভাৱে UPPL দলৰ কাৰ্যকৰ্তাসকলে বিচাৰিব যে UPPLতে থাকক, বা অসম গণ পৰিষদৰ কাৰ্যকৰ্তাই বিচাৰিব যে অসম গণ পৰিষদে বেছি আসন ল'ব লাগিছিলে। এইটো থাকে, মানুহৰ আশা থাকে কাৰ্যকৰ্তাসকলৰ। কিন্তু আমি অসমবাসী ৰাইজৰ পৰামৰ্শৰ আধাৰত আমি যেতিয়া মিছকলৰ ব্যৱস্থা কৰিছিলোঁ, অসমবাসী ৰাইজে এইটোৱে ছাজেশ্যন দিছিলে, ফিডবেক দিছিলে যে সকলো একত্ৰিত হৈ পেলাই আমি চৰকাৰ গঠন কৰিব লাগে। আৰু সেইটোৰ আধাৰতে আমি মিত্ৰতাত আবদ্ধ হৈছোঁ। গতিকে মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে তেওঁলোকে অসম গণ পৰিষদ আৰু UPPLক যি আসন আমি এৰি দিছোঁ, সেই আসনসমূহত যাতে তেওঁলোকে নিস্বাৰ্থভাৱে যাতে যে হ'ব পাৰে প্ৰতীক তাতে অসম গণ পৰিষদ বা UPPLৰ, তেওঁলোককো আমাৰ একে ভাৰতীয় জনতা পাৰ্টীৰ বুলি এজন বুলি ধৰি পেলাই সেই পাৰ্টীসকলক আমাৰ দলীয় যি ব্যৱস্থা, দলীয় যি আমাৰ মাইক্ৰ' মেনেজমেণ্ট ছিষ্টেম, সেই মাইক্ৰ' মেনেজমেণ্ট ছিষ্টেমেই হওক বা পৃষ্ঠা প্ৰমুখৰ জৰিয়তে হওক বা বুথৰ কাৰ্যকৰ্তাসকলে হওক, তেওঁলোকে যাতে সহায় কৰে। সেইকাৰণে মই তেওঁলোকক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক মই আহ্বান জনাইছোঁ। আৰু মই অসম গণ পৰিষদৰ সভাপতি আৰু UPPLৰ সভাপতিকো মই তেওঁলোককো মই ধন্যবাদ জনাইছোঁ যে আজি আমি একত্ৰিতভাৱে যি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ, এই ক্ষেত্ৰত তেওঁলোককো আহ্বানো জনাইছোঁ মই যাতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলকো দুয়োটাই দলে যাতে একেলগে লৈ পেলাই আমি তিনিওটা দলৰ কাৰ্যকৰ্তাসকলে একত্ৰিত হৈ পেলাই মূল যি উদ্দেশ্য, মূল যি লক্ষ্য, সেই লক্ষ্যত যাতে আমি আগুৱাব পাৰোঁ, তাৰ কাৰণে মই অসম গণ পৰিষদৰ সভাপতি আৰু UPPL দলৰ সভাপতিকো মই আহ্বান জনাইছোঁ। মই কিবা প্ৰশ্ন থাকিলে পিছত ক'ম। এতিয়া অসম গণ পৰিষদৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াক আপোনালোকক সম্বোধন কৰিবলৈ আহ্বান জনাইছোঁ।